নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো অনামিকা কিচেনলে আমিতো সকলোৱে পনীৰ খাই ভাল পাওঁ কেতিয়াবা ঘৰতে থকা সামগ্ৰীখিনিয়েনো কেনেকৈ পনীৰখিনি অলপ স্পাইসি কৰি বনাব পাৰি তাকে লৈ মই আজি আপোনালোকৰ মাজতে এই ৰেচিপিটো আগবঢ়াইছো মই আশা কৰোঁ আপোনালোকে ৰেচিপিটো চাই খুবেই ভাল পাব আৰু যদি ভাল লাগে লাইক কৰিব শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব নাপাহৰিব তেন্তে আহকচোন পলম নকৰি ৰেচিপিটো ষ্টাৰ্ট কৰোঁ প্ৰথমে মই এটা বাউলত অলপমান ক্ৰীম লৈ লৈছো মই আমুল ক্ৰীম ইউজ কৰিছো ক্ৰীমখিনি মই ভালদৰে এখন চামুচেৰে ফেটি লম ক্ৰীমখিনি ফেটি হোৱাৰ পিছত মই ইয়াত কাটি লোৱা পনীৰখিনি দি দিছো আৰু মই অলপ ক্যাপসিকাম আৰু অলপ পিয়াজ স্কয়াৰ শেপত কাটি পনীৰখিনি লগত দি দিছো আৰু 2 চামুচ ইয়াত মই কৰ্ণফ্লাৱাৰ দিছো আপোনালোকে ইচ্ছা কৰিলে বেচনো দিব পাৰে 1 চামুচ জিৰাৰ গুৰি 1 চামুচ ধনিয়াৰ গুৰি অলপমান হালধি আৰু সোৱাদ অনুসৰি অলপ নিমখ এই সকলোখিনি মই ভালদৰে মিলাই লম আৰু এইখিনি মই 20 মিনিট মান সময় মেৰিনেট কৰি ৰাখি দিম আনফালে মই এখন ফ্ৰাই পেন দিছো আৰু তাত অলপ তেল গৰম হ'ব দিছো তেলখিনি গৰম হোৱাৰ লগে লগে মই তাত মেৰিনেট কৰি থোৱা পনীৰখিনি ভাজি লম এইদৰে পনীৰখিনি যেতিয়া অলপ ৰঙা পৰিব তেতিয়া পনীৰ ষ্টভটো অফ কৰি দিব আপোনালোকে ইচ্ছা কৰিলে পনীৰখিনি এইদৰে খাব পাৰে এইদৰে খাবলৈ খুব সোৱাদ হয় কিন্তু মই পনীৰখিনি অলপ গ্ৰেভি দি তাত মই এখিনি দি দিম সেইকাৰণে মই পনীৰখিনি কাঢ়ি লৈছো আৰু একেখন ফ্ৰাই পেনতে মই অলপ তেল দি তাত অলপ কালজিৰা আৰু ৰঙা জলকীয়া দি দিছো আৰু লগতে মই অলপ পিয়াজ আৰু অলপ আদা নহৰু পিহি লৈ তাত দি দিছো এতিয়া মছলাখিনি মই অলপ ৰঙা পৰি যোৱালৈকে ভাজি লম এতিয়া মই ইয়াত সোৱাদ অনুসৰি হালধি নিমখ আৰু অলপ জিৰা গুৰি দিছো আপোনালোকে মনত ৰাখিব কাৰণ মই পনীৰখিনি ফ্ৰাই কৰোঁ তাতো নিমখ হালধি সোৱাদ অনুসৰি দিছিলো পিয়াজখিনি ভাজি হোৱাৰ পিছত ইয়াত মই 2টা বিলাহী পেষ্ট কৰি থোৱা আছিল সেইখিনি মই ইয়াত দি দিছো আপোনালোকে ইচ্ছা কৰিলে বজাৰত টমেটো পিউৰি কিনিবলৈ পোৱা যায় সেইখিনি ইউজ কৰিব পাৰিব এইহতে পিয়াজখিনি মই 7 মিনিট মান সময় ভালদৰে ভাজি লম যেতিয়ালৈকে ইয়াৰ পৰা তেলখিনি ওলাই নাযায় এতিয়া মই মেৰিনেট কৰি থোৱা বাউলটোত অলপ পানী দি সেই পানীখিনিকে মই মছলাখিনি দি দিছো আৰু এইখিনি মই ভালদৰে মিলাই উতলিবলৈ এৰি দিম উতলাৰ পিছত মই ইয়াত এতিয়া ফ্ৰাই কৰি থোৱা পনীৰখিনি দি দিছো গ্ৰেভিখিনি ভালদৰে উতলি পনীৰখিনিৰ লগত মিলিবলৈ 10 পৰা 12 মিনিট মান সময় লাগিব ইয়াছো ঠিক ইমান পৰিমাণত আপোনালোকে ইচ্ছা কৰিলে অলপ গৰম মছলা দি দিব পাৰে মোৰ এইখিনি হৈ গৈছে মই এটা প্লেটিং কৰিম ইয়াৰ মই আশা কৰোঁ আপোনালোকে ৰেচিপিটো এবাৰ নিশ্চয় ঘৰত ট্ৰাই কৰিব আৰু এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহি আছো তেতিয়ালৈকে আপোনালোক সকলো ভালে থাকক আৰু সুস্থ থাকক আৰু সকলোৱে হাঁহি থাকক